গুড মৰ্ণিং সকলোকে। আৰু ৰাতিপুৱা খোৱাৰ পৰা উঠি এতিয়া আহিছোঁ মই পথাৰলৈ, সেয়া গৰুজনী এৰাল দিবলৈ। কিন্তু গৰুজনী আগতীয়াকৈ খুলি দিছিলে মায়ে, আগত পাই গ'লগৈ। এতিয়া মানে আমাৰ ইয়াত গৰু এৰি থোৱাই আছিলে, কিন্তু ধান কৰিছে যে নে আহু ধান নে কি সেইটো কাৰণে এতিয়া এৰাল দিব লাগিব। এতিয়া গৰুজনী সৌ আগত পাই গ'ল, এইজনী আহি ইয়াত চৰি আছেহি। এই এৰাল দিব লাগিব, নহ'লে লোকৰ ধান খাবগৈ, পিছত আকৌ গালিও শুনিম। এখন বেয়া কথা হ'ব, সেইটো কাৰণে এৰাল দি থোৱাই ভাল। ধাই ধাই আহিছে তাই এইফালে, ইমান দূৰত পাই গ'লেহি। আমাৰ ঘৰ ক'ৰবাত আছে, তাই আহি ইয়াত পাই গ'লেহি। এইটো পোৱালিটো আমাৰ। এতিয়া তাইক অলপমান ওচৰলৈ লৈ আহিছোঁ, কাৰণ মইতো যাম এতিয়া কলেজ, আৰু মাহে থাকিব, মায়ে গৰু বদলাব লাগিব, সেইকাৰণে ওচৰলৈকে লৈ আহিছোঁ। ওচৰত থৈ গ'লে মানে তেতিয়া মায়ে বদলাব পাৰিব। আৰু এতিয়া এইডালে খুটি মাৰিবলগীয়া হৈছে, টাঙোন আনিবলৈ দেৰিয়ে হ'ল, সেইটো কাৰণে তাৰ পৰা এইডাল আনি ল'লোঁ। এইডালো এৰি থাকিলে। আৰু গৰুজনী ৰখোঁতে এৰাল দি ল'লোঁ। এতিয়া ঘৰলৈ যাওঁ, মানে কলেজ যাব লাগিব, নহ'লে দেৰি হ'ব ইয়াত যদি মই ভিডিঅ' কৰি থাকোঁ।